দৰং মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ গহন মহন্তৰ বক্তব্যত জাঙুৰ খাই উঠিল জামুগুৰি হাটবাসী। কেইবাটাও দল সংগঠনৰ সংবাদমেল 24 ঘণ্টাৰ ভিতৰত ক্ষমাখোচাৰ দাবী। তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক গহন মহন্তই জামুগুৰি হাটৰ এক অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি জামুগুৰি হাটৰ কলা সাহিত্য সংস্কৃতিক তীব্ৰ তুচ্ছ তাচ্ছিল্য কৰি ভাষণ প্ৰদান কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে কেইবাটাও দল সংগঠন। মহন্তই জামুগুৰি হাটৰ গাঁওসমূহত কলা সংস্কৃতিৰ চৰ্চা বুলিবলৈ একোৱেই নেমাত্ৰ চূণ তেল ঘঁহি টিনপাত লগাই নামঘৰসমূহ সজাই পৰাই থোৱাহে পৰিলক্ষিত হৈছে। জামুগুৰি ঘাটত এতিয়া অসংখ্য কবি এমুঠি শিলগুটি মাৰি দিলে সকলো শিল কবিৰ মূৰতে পৰিব, কিন্তু সেইসকল কবিয়ে অসমৰ প্ৰখ্যাত কবিসকলৰ নামেই হয়তো নাজানে। কাৰণ মহন্তই ইয়াতে ক্ষান্ত নাথাকি বিদ্যালয় মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলকো সেৱা জ্ঞান কৰি বক্তব্য প্ৰদান কৰিছিল। মহন্তৰ এনে কেতবোৰ অবাঞ্ছিত বক্তব্যত ক্ষুণ্ণ হৈ আজি জামুগুৰিঘাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত জামুগুৰি বাৰেচহৰীয়া ভাওনা কমিটি, জামুগুৰি সাহিত্য সভা, বাপুজী ভৱন নাট্য সমাজ, জামুগুৰি কবি মঞ্চ, নদুৱা নাগৰিক মঞ্চ, অভিযাত্ৰী কলা কেন্দ্ৰকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে সংবাদমেল আয়োজন কৰি গহন মহন্তৰ বক্তব্য প্ৰকাশ পোৱা অবিবেচক আৰু কাণ্ডজ্ঞানহীন বক্তব্যৰ বিৰোধিতা কৰি গহন মহন্তক তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰাৰ লগতে 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰে। অন্যথা তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে সংবাদমেলত। উল্লেখ্য যে যোৱা 1 জুনত জামুগুৰিঘাটৰ অভিযাত্ৰী কলা কেন্দ্ৰত নিৰ্মল প্ৰজ্ঞাজ্যোতি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিনামূলীয়াকৈ অনুষ্ঠিত কৰা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত উদ্যোগ হিচাপে উপস্থিত থাকি জামুগুৰিঘাটক লৈ কেতবোৰ অশুভনীয় বক্তব্য প্ৰদান কৰিছিল গহন মহন্তই। হিচাপে আজি সংবাদমেল সম্বোধন কৰি এইখিনি কথা ক'বলগীয়া হৈছে। যোৱা 1 জুন তাৰিখে দেওবাৰে যি অনুষ্ঠানটা অভিযাত্ৰী কলা কেন্দ্ৰত হৈ গ'ল, সেই অনুষ্ঠানটোত আচলতে আমি সঁচাকৈ দুখিত যে যিকেইজন ব্যক্তিয়ে এটা অনুষ্ঠান পাতিব খুজিছিলে যে কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, আমি জানো যে কিবা এটা অনুষ্ঠান পাতিলে সেই অনুষ্ঠানটোৰ উদ্বোধক হিচাপে যদি কাৰোবাক মাতে সেই অনুষ্ঠানটোৰ বিষয়ে বক্তব্য ৰাখে। সেই অনুষ্ঠানটো কম্পিউটাৰৰ বিষয়ে যিমান হাজাৰটা কথা তেওঁ ক'ব জানে যদি কোৱা হ'লে তাত আচলতে আজি আমি সংবাদমেল সম্বোধন কৰিবলগীয়া নহ'লহেঁতেন। কিন্তু আমি আজি সংবাদমেল সম্বোধন কৰিবলগীয়া এইকাৰণেই হ'ল যে তেওঁ তাত কোৱা কথাখিনি আমি জামুগুৰিয়াৰ ৰাইজৰ কোনেও গ্ৰহণ কৰিব পৰা কথা নহয়। আমি দেখিছোঁ যে বাহিৰৰ পৰা যেতিয়া বিশিষ্ট ব্যক্তি এজনক জামুগুৰিহাটলৈ মতা হয় বা বিভিন্ন ঠাইত এজন বিশিষ্ট ব্যক্তিক মতা হয়, সেই ব্যক্তিজনে যদি সেই অঞ্চলৰ বিষয়ে নাজানেও কেতিয়াও কিন্তু সেই অঞ্চলৰ বিষয়ে বেয়াকৈ কোৱা কোনো মই বিশিষ্ট ব্যক্তিক শুনা নাই। এজনেই ব্যক্তিৰ নাম শুনিছোঁ যে যিজনৰ নাম হ'ল গহন মহন্ত। দুৰ্ভাগ্য যে আমাৰ ইয়াতে আৰু এজন স্বাধীনতা সংগ্ৰামী গহন গোস্বামী বুলি এজন মানুহ আছিলে, যিজন মানুহ আমি সকলোৱে সেৱা কৰোঁ। সেই মানুহজনৰ নাম লৈ তেওঁ আচলতে তেওঁ ডাঙৰ মানুহ বোলাবলৈ আহিছে। তেওঁ কেনেকৈ মহাবিদ্যালয়ৰ আচলতে অধ্যাপক হ'ল চিন্তা কৰিবলগীয়া বিষয় আছে। তেওঁক বিভিন্ন ক্ষেত্ৰত পাইছোঁ, ছাত্ৰ সন্থাত পালোঁ, ছাত্ৰ সন্থা কৰি থাকোঁতে তাতো তেখেতৰ লাগ-বান নাই। মিটিং এখন পতাৰ পিছতে তেওঁক ভালদৰে লগ নাপায়, মিটিংখনত থাকে, তেওঁ ক'লে যায় জানো সন্ধিয়া লাগিলে, তাৰপিছত আহি পেলাই তেওঁৰ কথাৰ লাগ-বান নোহোৱা কথা। সাহিত্য সভাত পাইছোঁ, সাহিত্য সভাতো দেখিলোঁ তেওঁ কাৰোবাক কেইটামানক লগ লৈ পেলাই তেওঁ ওলাই গুচি যায়। তেনে এজন ব্যক্তিৰ হয় চলিন বৰকটকী ডাঙৰীয়াই কৈছে ব্যক্তিগতভাৱে আক্ৰমণ নকৰোঁ, মই ব্যক্তিগতভাৱে আক্ৰমণ নকৰোঁ যদিও তেওঁক যিহেতু আগতে লগ পাই তেনেকুৱা কাৰ্য দেখিছোঁ, গতিকে সেয়েহে তেওঁৰ ব্যক্তিগত জীৱনত আক্ৰমণ কৰিবলৈ বিচাৰিছোঁ। আচলতে আমি তেনেকুৱা এজন ব্যক্তিৰ পৰা এনেকুৱা বক্তব্য শুনিব লাগিব। তেওঁ নেজানে নেকি যে জামুগুৰিহাটক নামঘৰ নগৰী বুলি কয়? জামুগুৰিহাটৰ প্ৰতিখন গাঁৱত একোটাকৈ নামঘৰ আছে, একোটা নহয় ক'ৰবাত দুটাও হৈছে। প্ৰতিখন গাঁৱৰ ৰাইজে সন্ধিয়া ৰাতিপুৱা নামঘৰ মচাৰ পৰা আদি কৰি চাকি বন্তি জ্বলাই সদায় সেৱা কৰে, এইটো ডেইলি কথা কৈছোঁ। আৰু প্ৰতি মাহত এনে কমিটি থাকে, কমিটিখনৰ প্ৰতি মাহত একোখন সভা বহে নামঘৰৰ উন্নয়ন, ৰাইজৰ উন্নয়নৰ কাৰণে। সেই গাঁওবিলাকত গাঁওখনৰ সংগঠনৰ কথা তাত পাতে। নামঘৰত আমি একো নকৰোঁৱে নেকি? নামঘৰত ধৰ্মীয় অনুষ্ঠানখিনিতো হয়েই। আজি বাৰেচহৰীয়া ভাওনা ইয়াত হয়, এয়া গোটেই অকল অসম নহয়, ভাৰত নহয়, বিশ্বত চিনাকি দিয়া হৈছে। এই বাৰেচহৰীয়া ভাওনাৰো গোটেই কাৰ্যক্ৰমখিনি নামঘৰবিলাকতে হৈ আহে। তেওঁ আহক ইয়াত চাবলৈ, বাৰেচহৰীয়া ভাওনা ইয়াৰ পিছৰ পৰা চাবলৈ আহক, আহি দেখক জামুগুৰিয়া হাতে সংস্কৃতি জানে নেজানে। গতিকে আমি এটা তেখেতক উপৰোক্ত বক্তাকেইজনে কোৱাৰ নিচিনাকৈ মই ক'বলৈ বিচাৰিছোঁ, তেওঁ জানি শুনি হ'লেও কাৰোবাৰ প্ৰৰোচনাত পৰিও যদি এই এনেধৰণে জামুগুৰিয়াৰ ৰাইজক মনোকষ্ট দিয়া বক্তব্যখিনি ৰাখিছিলে, তেওঁ আহক জামুগুৰি মাজমজিয়াত তেওঁ আঁঠু লৈ কাণত ধৰি পেলাই জামুগুৰিয়াৰ ৰাইজক ক্ষমা খোজক আৰু তেওঁৰ যে ভুল হ'ল ভুলটো স্বীকাৰ কৰক।
আৰু আমি যিসকল উদ্যোক্তাসকলকো এটা কথা ক'বলৈ বিচাৰিছোঁ যে উদ্যোক্তাসকল ক'ৰ? জামুগুৰিহাটৰ নহয় নেকি? জামুগুৰিহাটৰ মানুহখিনিক গালি পাৰি থাকোঁতে তেওঁলোকৰ গাত লগা নাই নে বাৰু? তেওঁলোকতো জামুগুৰিহাটৰ যুৱক। আজি আমি এটা ষ্টেজ পাৰ কৰি আহিছোঁ। আমাক আজি ৰাইজৰ সেৱা কৰিবলৈ দিছে। মই সাহিত্য সভাৰ সভাপতি হ'বলৈ ৰাইজে দিছে। আজি বাৰেচৰীয়া ভৱনৰ স্থায়ী কমিটিৰ সম্পাদক হ'বলৈ মোক ৰাইজে দিছে। তেনেকৈ কৰ্ম কৰি পেলাই আগবাঢ়ি গৈছোঁ। এতিয়া তোমালোকো আগবাঢ়ি আহা, তোমালোক ইয়াত নাথাকা হয়, বিভিন্ন ঠাইত তোমালোকে বিভিন্ন কাম কৰি আছা। ফেচবুকৰ জৰিয়তে ক'ৰবাত দেখিছোঁ, তোমালোকক ধন্যবাদ জনাইছোঁ। জামুগুৰি সুনাম তোমালোকে ৰক্ষা কৰি যোৱা। কিন্তু জামুগুৰি হেৰিয়াত আহি কোনোবাই গালি পাৰিব, তাত তোমালোকে মনে মনে থাকিবা। হয় মাতি আনিছিলা, তোমালোকে কিয় এবাৰ হ'লেও ক'ব নোৱাৰিলা যে নহয় এইখিনি কথা নক'ব, আপোনাক আমি কম্পিউটাৰ ইনষ্টিটিউটখন উন্মোচন কৰিবলৈহে মাতি আনিছোঁ, কিয় নকলা উদ্যোক্তাসকলে? গতিকে আগৰ বক্তাকেইজনে কোৱাৰ নিচিনাকে মোৰো এটা সন্দেহ হৈছে যে উদ্যোক্তাকেইজনৰ ক'ৰবাত কিবা কেৰণ আছে নেকি? উদ্যোক্তাকেইজনৰ কিবা স্বাৰ্থ আছে নেকি? অলপ স্বাৰ্থ শুনিছোঁ। কোনোবা এজন ব্যৱসায়ী আৰমান নেকি নাজানো, মই চিনি পোৱা নাই, দেখা নাই, ঢলাই বিলৰ। তেওঁ হেনো কিবা উচ্চাকাংক্ষা আছে, ইয়াত কিবা ৰাজনীতি কৰিবলৈ তেওঁৰ হেনো মন আছে, কোৱা শুনিছোঁ। ভাই, ৰাজনীতি কৰিবলৈ মন আছে, ৰাজনীতিৰ জেগাত কৰি থাকা, তাত আমি একো নকওঁ। তুমি কিন্তু এই সাহিত্য ক্ষেত্ৰখনক কলংকিত কিয় কৰিলা? আজি সাহিত্য সভাত হয় তুমি যদি কৈছা শিলগুটি মাৰি দিলে গোটেই কবিৰ মূৰতে পৰে, ভাল কথা। ইমান কবি আজি আমি সাহিত্য সভাই সৃষ্টি কৰিব পাৰিছোঁ জামুগুৰিত। হয়, সকলোৱে হীৰেণ গোহাঁইৰ দুটা কবিতাৰ নাম নাজানিবও পাৰে, কিন্তু তেওঁলোকে যে কবিতা লিখাৰ চেষ্টা কৰিছে, সেই চেষ্টাটো আমি সাহিত্য সভাই কৰি দিছোঁ।